হেপাহৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাহৰ গুণগুণ হেপাহৰ গুণগুণ ইয়া হল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বেষ্ট ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় আৰু ইয়া মই আজি গুণগুণ আৰু মোৰ অনুষ্ঠানৰ নাম এনেও আপোনালোকে জানি মোৰ অনুষ্ঠানৰ নাম হৈছে হেপাহৰ গুণগুণ আৰু আজি আকৌ মই আপোনালোকলৈ এখন কিতাপ লৈ আহিছোঁ কিতাপখনৰ নাম কি জানেনে কিতাপখনৰ নামটো হৈছে চিচিং এতিয়া কিতাপখন দেখাই দিওঁ এইখন চাওক দেখিছেনে কিতাপখন আৰু এই কিতাপখনৰ কভাৰটোত এটা নিগনিৰ ছবি আছে আৰু এই নিগনিটোৰ নামেই হৈছে চিচিং এতিয়া কিতাপখনৰ বিষয়ে অলপমান কথা পাতো আহক কিতাপখনৰ লেখক হৈছে ৰথীন্দ্ৰনাথ গোস্বামী এই কিতাপখন প্ৰকাশ হৈছিল 2013 চনৰ ডিচেম্বৰ মাহত এই কিতাপখনৰ প্ৰকাশক হ'ল আকবাক আৰু এই কিতাপখন আপুনি নিচেই কম দামত কিনিব পাৰিব মাত্ৰ 100 টকা 100 টকাতে এই কিতাপখন আপুনি কিনিব পাৰিব এতিয়া কিতাপখনৰ অলপমান কথা পাতিম আমি আচলতে এই আমাৰ সৰু সৰু অকনিহতৰ এখন আলোচনী আছে নহয় সকলোৱে জানে এই নামটো মৌচাক এই মৌচাকৰ পাততে এদিন সৃষ্টি হৈছিল চিচিং নামৰ এটা নিগনিৰ কাহিনী পটককে এটা কথা কৈ দিছোঁ চিচিং নিগনিটো নিগনি সেয়া আকৌ কঁঠাল গুটিয়া নিগনি মানে ধৰিবতো পাৰিছেই চিচিং কিমান উৎপতীয়া হ'ব এই কঁঠাল গুটিয়া নিগনিটোৰ আৰম্ভণি হৈছিল মৌচাকৰ পাতত আৰু এই কিতাপখনত ৰথীন্দ্ৰনাথ গোস্বামীয়ে লিখা চিচিঙৰ গোটেইখিনি কথা আপোনালোকে পাব এতিয়া অলপমান কথা এটা মানে মই দেখিলোঁ সেইকাৰণে সেই কথাটো কৈ দিওঁ এই কিতাপখনৰ বেক কভাৰটোত লিখা আছে অলপ কথা আৰু সেই কথাখিনি মই আপোনালোকক শুনাই ক'ম প্ৰখ্যাত কাৰ্টুন সিৰিজ টম এণ্ড জেৰী এই টম এণ্ড জেৰী আপোনালোকে সৰু সৰু শিশু সকলোৰে মুখত চাগে শুনিবলৈ পাব এতিয়া ইয়াত লিখা হৈছে প্ৰখ্যাত কাৰ্টুন সিৰিজ টম এণ্ড জেৰীৰ জেৰী কোনে দেখা নাই তাৰ দুষ্টালি ভৰা বুদ্ধিদীপ্ততাত শিশু কিশোৰৰ কথা বাদেই ডাঙৰেও মুগ্ধ নহৈ নোৱাৰে আপাত অস্বাভাৱিক কিছুমান কাৰ্যকলাপ টম আৰু জেৰীয়ে ইমান বিশ্বাসযোগ্য আৰু মনোমোহাকৈ কৰি পেলাই যে নিষ্কলুষ আনন্দৰ বোধে সকলোকে চুই যায় পিছে অসমীয়াটো যদি জেৰী থাকিলেহেঁতেন বুদ্ধিদীপ্ত সাহসী আৰু পৰোপকাৰী বৰ মজা হ'লহেঁতেন হয়নে সেই অসমীয়া জেৰীক শিশুহঁতৰ পৃথিৱীলৈ লৈ আহিছে ৰথীন্দ্ৰনাথ গোস্বামীয়ে চিচিং নামেৰে চিচিঙো চতুৰ সাহসী আৰু পৰোপকাৰী কিন্তু জেৰীৰ দৰে কেৱল দুষ্টালি আৰু অতপালিৰ বাবেই চিচিং বিখ্যাত নহয় বৰং নানা দুঃসাহসিক কাৰ্যৰেও চিচিং হৈ পৰিছে হিৰো কিনো এই চিচিঙৰ দুঃসাহসিক কাৰ্য আৰু এই চিচিঙৰ সকলো দুঃসাহসিক কাৰ্য আপোনালোকে পাব এই চিচিং নামৰ কিতাপখনত এতিয়া এই কিতাপখনতনো কেনেকুৱা ধৰণৰ সাধু আছে কেইটামান নাম কৈ দিছোঁ কিতাপখনৰ একদম প্ৰথম সাধুটোৰ নামটো হ'ল চিচিং তাৰ পাছত আহে এটি কণমানি নিগনিৰ জন্ম হ'ল এনেকৈ আৰু বহুত সাধু আছে যেনে বাবলুহঁতৰ ঘৰৰ পৰা যাদুঘৰলৈ তাৰপিছত অপাৰেশ্যন মুনলাইট আৰু এই সাধুবোৰৰ নামেই নহয় এনেকুৱা
চুই যোৱা যে জানিবলৈ মন যায় সাধুটোতনো কি হৈছে চিচিঙৰ কিনো কৰিছে এনেকুৱা সি আৰু এই কথাবোৰ যদি জানিবলৈ মন আছে পঢ়িব লাগিব দেই এই কিতাপখন আৰু এতিয়া মই চিচিঙৰ এটা কাহিনী আপোনালোকক শুনাম মানে চিচিঙেনো কেনেকুৱা ধৰণৰ কামবোৰ কৰে সেনেকুৱা এতিয়া আপোনালোকক মই এটা এই কিতাপখনত থকা সাধু এটাৰ নাম কৈছিলোঁ অপাৰেশ্যন মুনলাইট এতিয়া এই সাধুটোতনো কি হয় জানেনে আচলতে কথাটো এনেকুৱা যে এদিন চিচিঙে দেখিলে কেইটামান চোৰক সেই সময়ত চিচিং আছিল ৰেল ষ্টেচনত সি সদায় ৰাতি সময়ত কিছুমান চোৰক দেখে চোৰ ডকাইত সেনেকুৱা মানুহবোৰক সিহঁতৰ কিছুমানে মনে মনে মানুহৰ পকেটত হাত ভৰাই লৈ চুৰ কৰি লৈ যায় নহ'লে দবাত উঠি ডকাইতি কৰে এতিয়া চিচিঙৰ সেইবোৰ দেখি বহুত খং উঠিল সেইবাবে সি এদিন ভাবিলে যে এই ডকাইত আৰু চোৰকেইটাক কিবা এটা শাস্তি দিব লাগিব সেই বুলি ভাবি সি নিজৰ লগৰীয়াহঁতক লগ ধৰিলে এখন সভাত অৰ্থাৎ এখন মিটিঙত সকলো মিটিঙত উপস্থিত হ'ল আৰু চিচিঙে গোটেই কথাখিনি তাৰ লগৰীয়াবোৰক ক'লে তেতিয়া লগৰীয়াবোৰেও মান্তি হ'ল যে এই চোৰ আৰু ডকাইতবোৰক কিবা এটা কৰা উচিত তাৰ পাছত এনেদৰে তেওঁলোকে এটা দিন ঠিক কৰিলে আৰু সেই দিনটো আছিল পূৰ্ণিমাৰ দিন আৰু চিচিঙে ক'লে যে আমাৰ এই অপাৰেশ্যনটোৰ এটা নাম দিব পৰা হ'লে বেছি ভাল আছিল তেতিয়া পিংপেহী নামৰ নিগনি এজনীয়ে ক'লে আমাৰ অপাৰেশ্যনটো যিহেতু পূৰ্ণিমাৰ দিনা ইয়াৰ নাম পূৰ্ণিমা ৰখা যাওক তেতিয়া এজন চিচিঙৰ মহাই এগৰাকীয়ে ক'লে যে পূৰ্ণিমা ৰাখিলে ইমান ভাল লগা নাযাব তেতিয়া চিচিঙে ক'লে অপাৰেশ্যন মুনলাইট ৰাখোঁ দেখিলেনে চিচিঙো যে মানে তাৰ পাছত অপাৰেশ্যনটোৰ নাম মুনলাইট ৰখা হ'ল আৰু ইয়াৰ পাছত কি হ'ল জানেনে সেইখিনি জানিবলৈ আপোনালোকে পঢ়িব লাগিব এই কিতাপখন অৰ্থাৎ চিচিংখন আৰু এইখিনিয়ে ক'লোঁ মই চিচিঙৰ কাহিনী আৰু চিচিঙৰ যদি আৰু দুষ্টালি ভৰা কাহিনী শুনিবলৈ মন আছে কিতাপখন পঢ়িব লাগিব আৰু শুনি থাকিব ৰেডিঅ' মন যায়ত মোৰ অনুষ্ঠান হেঁপাহৰ গুণগুণ ৰেডিঅ' মন যায় অসমৰ আৱেগ